উন্নতি সভা আৰু অসম সেনাৰ আহ্বান মৰ্মে কোকৰাঝাৰত আমি কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই এক ড্ৰাগছ বিৰোধী সজাগতা সমদল আমি বাহিৰ কৰি উলিয়াইছোঁ। আপোনালোক সকলোৱে দেখিছে যে ইতিমধ্যে আমাৰ ৰাজ্যখনত ড্ৰাগছৰ এটা ব্যাপক প্ৰচলন ঘটিছে। ঠায়ে ঠায়ে ড্ৰাগছ মুক্তভাৱে বিক্ৰী হৈছে। ক'ৰবাত দুই এজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গতিকে আমি আহ্বান জনাব বিচাৰিছোঁ আজিৰ এই সজাগতা সমদলৰ জৰিয়তে অসমৰ সুৰক্ষিত ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসমত ড্ৰাগছ মুক্ত হ'ব লাগিব। ৰাজ্য চৰকাৰ আৰক্ষী প্ৰশাসনৰ প্ৰতি আমাৰ আহ্বান, তেখেতসকলে এটা ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক। দুই এজন ড্ৰাগছ বেপাৰীক ধৰিলেই আৰক্ষীয়ে বাহ ল'লে নহ'ব। আমি আৰক্ষী প্ৰশাসনক, ৰাজ্য চৰকাৰক এই ড্ৰাগছৰ বিৰুদ্ধে এটা পৰিকল্পিতভাৱে এটা জেহাদ ঘোষণা কৰিবৰ কাৰণে তেখেতসকলক আমি আহ্বান জনাইছোঁ। এটা পৰিকল্পিতভাৱে তেখেতসকলে অভিযান চলাওক, যাতে আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত যাতে সুৰক্ষিত হয়। আৰু আমি ছাত্ৰ সন্থাই একে সময়তে অসমৰ সমাজ জীৱনক, আমাৰ কোকৰাঝাৰ জিলাৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠানক আমি আহ্বান জনাইছোঁ, সকলোৱে ওলাই আহক, সকলোৱে সজাগ হওক, সচেতন হওক। ড্ৰাগছৰ ভয়াৱহতাৰ কথা আপোনালোকে নিজৰ নিজৰ অঞ্চলত সমাজক বিয়পাই দিয়ক। ড্ৰাগছৰ এবাৰ লোৱাৰ পিছত কি হ'ব পাৰে, জীৱন নিশেষ হয়, পৰিয়ালত যি এটা আলৈ আহুকালৰ সৃষ্টি হয়, পৰিয়ালত অশান্তি বিয়পিৰ সৃষ্টি হয়। ড্ৰাগছ লোৱাৰ পিছত কি হৈছে আমি সকলোৱে দেখিছোঁ। সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ, সকলোৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগ হওক, সচেতন হওক। ৰাজ্য চৰকাৰ, আৰক্ষী প্ৰশাসনে ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, দৃষ্টান্তমূলক তেখেতসকলক শাস্তি প্ৰদান কৰক। ড্ৰাগছ ক'ৰ পৰা আহিছে, ড্ৰাগছ অহাৰ উৎস আৰু ড্ৰাগছ অহাৰ বাট চৰকাৰে নিষেধ কৰিব লাগিব। আৰু ড্ৰাগছক অসমৰ গাঁৱে ভূঞে, নগৰে চহৰে আজি ক'তবা আন্ধাৰ গলিত ড্ৰাগছৰ ব্যৱসায় চলিছে, তাত ড্ৰাগছ লৈছে। এইবিলাক গলি তেখেতসকলে চিনাক্ত কৰি পেলাই ড্ৰাগছক অসমৰ সমাজ জীৱনৰ পৰা পুলিয়ে পোখালে উৎখাত কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আজি এই সজাগতা সমাদলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।